যে ৰাজ্যৰ শিক্ষা অনুষ্ঠানসমূহলৈ বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। যে ৰাজ্যৰ একাংশ শিক্ষকৰ ফেব্ৰুৱাৰী মাহৰ পৰা দৰমহা বন্ধ কৰি ৰখাৰ নিৰ্দেশ বিত্ত বিভাগৰ। যিসমূহ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষকে AISSE পৰ্টেলত সম্পূৰ্ণ আৰু শুদ্ধ তথ্য আপলোড কৰা নাই, সেইসকল শিক্ষকৰ দৰমহা মুকলি কৰি নিদিবলৈ নিৰ্দেশ সকলো কোষাগাৰ বিধায়ক নিৰ্দেশ। যে সকলো চৰকাৰী আৰু প্ৰাদেশিকৃত কলেজৰ শিক্ষকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। BEd কলেজ আৰু DOET সমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। যে বিত্ত বিভাগৰ এই নিৰ্দেশনা লগতে ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো একেই নিৰ্দেশনা প্ৰযোজ্য হ'ব। তথ্য প্ৰদান নকৰা চিকিৎসা মহাবিদ্যালয়সমূহৰো শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিছে বিত্ত বিভাগে। যে পেৰামেডিকেল কলেজসমূহৰ শিক্ষকৰো দৰমহা বন্ধ নিৰ্দেশ প্ৰদান কৰিছে। আৰু ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ সুখবৰ। লাখ লাখ নিবনুৱাক সুখবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যে পুনৰ ৰাজ্য চৰকাৰে নিযুক্তি দিব 35,000 নিবনুৱাক। বৰপেটাৰ জনসভাত এই বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু জনসভাত অংশ লৈ মুখ্যমন্ত্ৰী মন্তব্য কৰে যে আজি আমি 96,000 নিবনুৱাক চাকৰি প্ৰদান কৰিছোঁ। কেৱল চাকৰিয়ে প্ৰদানেই নহয়, যে চাকৰিৰ লগত জড়িত দালালৰ বজাৰখনো আমি নোহোৱা কৰিবলৈ সক্ষম হ'লোঁ। এতিয়া অসমৰ দুখীয়া ল'ৰা-ছোৱালীয়ে চৰকাৰী চাকৰি পায়। ৰিক্সা চালক, ঠেলা চালকৰ ল'ৰা-ছোৱালীয়ে ঘোচ নিদিয়াকৈ চাকৰি লাভ কৰে। আৰু 4,000 চাকৰি দিলে মোৰ সংকল্প পূৰ্ণ হয়। কিন্তু আমি আৰু আগুৱাই যাব বিচাৰোঁ যে 1 লাখৰ লগতে আৰু 35,000 চাকৰি আমি নিবনুৱাৰ বাবে মুকলি কৰি দিম। উল্লেখ্য যে চৰকাৰে ইতিমধ্যে 96,000 নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰিছে আৰু অচিৰেই 35,000 চৰকাৰী চাকৰিৰ বাবে বিজ্ঞাপন মুকলি কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।